ইয়াৰ দ্বাৰা জনোৱা হয় যে আজি ইংৰাজী 23 ফেব্ৰুৱাৰী 2025 তাৰিখে হাতীপুখুৰী মণ্ডল কংগ্ৰেছৰ দ্বাৰা অনুষ্ঠিত কৰিবলগীয়া কৰ্মী সভাখনৰ অনুমতি ইতিমধ্যে জিলা প্ৰশাসনে বাতিল কৰিছে। গতিকে সকলো ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হয় যে অনুমতি বহিৰ্ভূত এনে সভাত অংশগ্ৰহণ কৰিলে আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াৰ দ্বাৰা জনোৱা হয় যে আজি ইংৰাজী 23 ফেব্ৰুৱাৰী 2025 তাৰিখে হাতীপুখুৰী মণ্ডল কংগ্ৰেছৰ দ্বাৰা অনুষ্ঠিত কৰিবলগীয়া কৰ্মী সভাখনৰ অনুমতি ইতিমধ্যে জিলা প্ৰশাসনে বাতিল কৰিছে। গতিকে সকলো ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হয় যে অনুমতি বহিৰ্ভূত এনে সভাত অংশগ্ৰহণ কৰিলে আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াৰ দ্বাৰা জনোৱা হয় যে আজি ইংৰাজী 23 ফেব্ৰুৱাৰী 2025 তাৰিখে হাতীপুখুৰী মণ্ডল কংগ্ৰেছৰ দ্বাৰা অনুষ্ঠিত কৰিবলগীয়া কৰ্মী সভাখনৰ অনুমতি ইতিমধ্যে জিলা প্ৰশাসনে বাতিল কৰিছে। গতিকে সকলো ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হয় যে অনুমতি বহিৰ্ভূত এনে সভাত অংশগ্ৰহণ কৰিলে আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াৰ দ্বাৰা জনোৱা হয় যে আজি ইংৰাজী 23 ফেব্ৰুৱাৰী 2025 তাৰিখে হাতীপুখুৰী মণ্ডল কংগ্ৰেছৰ দ্বাৰা অনুষ্ঠিত কৰিবলগীয়া কৰ্মী সভাখনৰ অনুমতি ইতিমধ্যে জিলা প্ৰশাসনে বাতিল কৰিছে। গতিকে সকলো ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হয় যে অনুমতি বহিৰ্ভূত এনে সভাত অংশগ্ৰহণ কৰিলে আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।